নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰালৈ স্বাগতম জনাইছো। শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি পিজি এডমিশ্যন আছিল তাৰ নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে, গতিকে আপোনালোকে শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি অনলাইন আবেদন আছে সেই অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকে শিৱসাগৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট খোলাৰ পিছত ডাইৰেক্ট এনেকৈ শ্ব'য়ে কৰিব, ক্লিকে বটনটো ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কিন্তু তাৰ আগতে যিখন নটিচ আছে সেই নটিচখন মই আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছো কি কি উল্লেখ কৰিছে। এটা আপোনালোকে জেনেৰেলত আহি পেলাই তললৈ স্ক্ৰল কৰি আহিলে ইয়াত আপোনালোকৰ ওলাবই। ইয়াত আপোনালোকৰ ৰিড মোৰ অপশ্যনটোতে ক্লিক কৰি দিব। ৰিড মোৰ অপশ্যনটো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ইয়াতে দেখিব ৰিভাইজ পিজি এডমিশ্যন নটিচ বুলি ইয়াতে দেখিব, আপোনালোকে ভিউটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কৈছে যে অনলাইন আবেদন আপোনালোকৰ ইতিমধ্যে আৰম্ভ হৈছে 27 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট হৈছে 20 জুন। এন্ট্ৰেন্স এক্সামটো হ'ব 23 জুন তাৰিখে 11 বজাৰ পৰা 1 বজালৈকে। মেইন লিষ্ট পাব্লিছ কৰা হ'ব আপোনালোকৰ 26 জুন তাৰিখে। তাৰপিছত আপোনালোকৰ যিখিনি এডমিশ্যন প্ৰচেছ আছে সেইখিনি আপোনালোকৰ 28ৰ পৰা 30 জুনৰ ভিতৰত আৰম্ভ হ'ব, অৰ্থাৎ 10টা বজাৰ পৰা আৰম্ভ হ'ব যেতিয়া মেইন লিষ্ট পাব্লিকেশ্যন কৰা হ'ব। কি কি কোৰ্চ আছে সেইখিনি আপোনালোকৰ ইয়াত আপোনালোকক কৈ দিছো কোৰ্চখিনিৰ নাম, কি কি কোৰ্চ আপোনালোকে পঢ়িব পাৰিব। ইয়াত আপোনালোকৰ কোৰ্চ আছে এইখিনি আপোনালোকৰ ফুল টাইম ইন ইউনিভাৰ্চিটি ছেকশ্যন আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, LLM, পলিটিকেল চায়েন্স, কেমেষ্ট্ৰি, জিঅ'লজি, লাইফ চায়েন্স, মেথামেটিক্স, MCA and physics. The candidate those who have appeared BA, BSc, LLB, BCA examination in 2025 but result is not yet declared, desiring to apply for admission into TY PGP need to take note of the following procedure and perform the following activities. গতিকে আপোনালোকৰ এইখিনি নটিচখন উল্লেখ কৰিছে। এতিয়া আপোনালোকৰ অনলাইন আবেদনৰ কথা কৈছে যে এই applicant failed to submit application online form that he shall be stand forfeited forever। অৰ্থাৎ আপোনালোকে অনলাইন এপ্লিকেশ্যন যদি সময়মতে ছাবমিট নকৰে তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট কৰা হ'ব। ইয়াত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো সকলোৱে ফটো আপোনালোকৰ 500 কেবিতকৈ বেছি হ'ব নালাগিব বুলি উল্লেখ কৰিছে। ফটো চাইজ 500 কেবি, প্ৰুফ অফ ডেট অফ বাৰ্থৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, SLC এডমিট কাৰ্ড দিব পাৰে, SLC পাছ চাৰ্টিফিকেট দিব পাৰে, JPG ফৰ্মত। BA BSc আপোনালোকৰ 6 ছেমিষ্টাৰ মাৰ্কশ্বিট। ইয়াত কৈছে নোট required for the applicant who have appeared BA BSc examination but result is not declared। আপোনালোকৰ যিসকলৰ 6 ছেমিষ্টাৰ এতিয়াও অহা নাই তেওঁলোকে দিব নালাগে বুলি কৈছে, নট ৰিকুৱাৰ্ড বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ যিহেতু 6 ছেমিষ্টাৰ ৰিজাল্ট অহা নাই সেইসকলে দিব নালাগে বুলি কৈছে, কিন্তু যিসকলে পাছ কৰি গ'ল তেওঁলোকে কিন্তু 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। গেপ চাৰ্টিফিকেট দিব লাগিব, যদি গেপ আছে, গেপ থাকিলে আপোনালোকে যি কোৰ্টৰ পৰা আপোনালোকে গেপ চাৰ্টিফিকেট বনাই নিব লাগিব, আপোনালোকে সেইখন দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যিসকলৰ প্ৰয়োজন আছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। পাৰ্চন উইথ ডিচেবিলিটি চাৰ্টিফিকেট থকা হ'লে দিব লাগিব। তাৰপৰা এন্ট্ৰেন্স এক্সামৰ যিটো পেমেণ্ট আছে সেইটো 700 টকা আপোনালোকে পেমেণ্ট কৰিব লাগিব। 50 মাৰ্কৰ কুৱেশ্যন আহিব, অৰ্থাৎ এন্ট্ৰেন্স এক্সামটো 50 মাৰ্কৰ হ'ব। এন্ট্ৰেন্স 4 marks shall be awarded for each correct answer। অৰ্থাৎ 50টা কুৱেশ্যন আহিব, তাৰে এটা কুৱেশ্যনত 4 নম্বৰকে থাকিব আৰু নিগেটিভ হ'লে 1 নম্বৰ হয়। অৰ্থাৎ আপোনালোকৰ যি টোটেল মাৰ্ক হ'ব 200, কিন্তু আপোনালোকৰ কুৱেশ্যন থাকিব 50টা, 50টাত এটাত 4 নম্বৰকে থাকিব। গতিকে আপোনালোকৰ এইটো হৈছে এন্ট্ৰেন্স এক্সামৰ আপোনালোকৰ ডিটেইলছটো। তাৰপৰা ইয়াত কৈছে নাম্বাৰ অফ চিট ইন ইচ ছাবজেক্ট ইজ 28। অৰ্থাৎ প্ৰতিটো ডিপাৰ্টমেণ্টৰ 28টা চিট থাকিব, 2টা এডিশ্যনেল অৰ্থাৎ 2টা থাকিব আপোনালোকৰ এণ্ডমেণ্ট চিট। 28টা চিট থাকিব, 28টাৰে 2টা চিট থাকিব এণ্ডমেণ্ট, 28টা থাকিব আৰু 2টা থাকিব এণ্ডমেণ্ট, টোটেল 30টা। তাৰপৰা ফিজ ষ্ট্ৰাকচাৰ যদি চাই ছায়েন্সৰ ক্ষেত্ৰত ছাবজেক্ট 21,000 দিব লাগিব প্ৰথম ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰৰ কাৰণে। তাৰপৰা আপোনালোকৰ 18,000 দিব লাগিব ছেকেণ্ড আৰু ফৰ্থ ছেমিষ্টাৰৰ কাৰণে। প্ৰথম আপুনি যেতিয়া এডমিশ্যন কৰিব তেতিয়া 21,000 দিব লাগিব, যেতিয়া আকৌ থাৰ্ড ছেমিষ্টাৰ হ'ব তেতিয়া আপোনালোকে 21,000। কিন্তু আকৌ মাজত যি ছেকেণ্ড ছেমিষ্টাৰ ফৰ্থ ছেমিষ্টাৰ আছে তাত আপোনালোকে 18,000 টকা দিব লাগিব। আৰ্টছৰ কাৰণে প্ৰথম এডমিশ্যনৰ সময়ত 19,000 টকা, ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰৰ কাৰণে মানে প্ৰথম 19,000 ল'ব প্ৰথম এডমিশ্যনৰ সময়ত, যেতিয়া এডমিশ্যন ল'ব সেইটো ফাৰ্ষ্ট ছেমিষ্টাৰ কাৰণে। কিন্তু যেতিয়া আপুনি থাৰ্ড ছেমিষ্টাৰ পাবগৈ তেতিয়া আকৌ 19,000 টকা দিব লাগিব। তাৰপিছত মাজত ছেকেণ্ড ছেমিষ্টাৰ ফৰ্থ ছেমিষ্টাৰ কাৰণে প্ৰত্যেকৰ কাৰণে 16,000 32,32,000 টকা আপোনালোকে দিব লাগিব। MCA কাৰণে 31,500, তাৰপিছত আহিলে আপোনালোকৰ 28,500, তাৰপিছত LLM কাৰণে 29,000 আৰু আপোনালোকৰ 26,000। তাৰপৰা কৈছে দি এডিশ্যনেল ফিজ ফৰ ইচ এণ্ডমেণ্ট চিট, এণ্ডমেণ্ট চিটৰ কাৰণে আপোনালোকৰ এডিশ্যনেল মানে ইয়াৰ লগত যোগ হ'ব পাৰে, অৰ্থাৎ 10,000 টকা দিব লাগিব। তাৰপিছত এইখিনি আপোনালোকক কোৱা হৈছে অনলাইন ইতিমধ্যে আৰম্ভ হৈছে 28 তাৰিখৰ পৰা 28 জুনৰ। ইয়ে কৈছে দি এডমিশ্যন চেল বি ডান অফলাইন ইন দ্য কলেজ প্ৰিমিছ অন 28 অৰ্থাৎ আপোনালোকৰ যি এডমিশ্যন প্ৰচেছটো শেষ হ'ব সেইটো হৈছে 28 জুন তাৰিখে। পেমেণ্ট এডমিশ্যন ফিজ নিড টু বি মেড অনলাইন, অৰ্থাৎ আপোনাৰ যিটো পেমেণ্ট আছে সেইটো 700 টকা, সেইটো আপোনালোকৰ এডমিশ্যন ফিজটো আপোনালোকে
যিটো এইটো এডমিশ্যন ফিজ কৈছে যে এইটো আপোনালোকে অনলাইন যোগে দিব লাগিব। কিন্তু এটা আপোনালোকে কৈছে এইখিনি চাব আপোনালোকে 20% টোটেল চিট ডিপাৰ্টমেণ্ট ৱাইজ আৰু ৰিজাৰ্ভ ফৰ পাছ আউট ষ্টুডেণ্ট শিৱসাগৰ ইউনিভাৰ্চিটি। অৰ্থাৎ শিৱসাগৰ ইউনিভাৰ্চিটিৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ আউট কৰিছে তেওঁলোকৰ কাৰণে 20% চিট ৰিজাৰ্ভজন থাকিব। গতিকে এইখিনি আছিলে আপোনালোকৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি আপোনালোকৰ ডিটেইলছ খিনি পিজি এডমিশ্যন। গতিকে আপোনালোকক মই দেখুৱাই দিলো। এটা আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে শিৱসাগৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত অহাৰ পিছত মই কৈছো যেনেকে প্ৰথম আহিবই এটা আপোনালোকে ইয়াত আপোনালোকৰ ষ্টুডেণ্ট কৰ্ণাৰ হয়তো আপোনালোকে দেখিব পাৰে নাথাকিলে ইয়াত আপোনালোকৰ অনলাইন পৰ্টেলটোতে ক্লিক কৰিব। ওপৰতে দেখিব অনলাইন পৰ্টেল বুলি, তাতে ক্লিক কৰি আপোনালোকে এইটো অনলাইন পৰ্টেল, ইয়াত আপোনালোকে আহি পেলাই এপ্লাই কৰিব পাৰিব। ইয়াতে আহি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বটনটো ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন বটনটো ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নাম ঠিকনা এইখিনি দিব লাগিব। এইখিনি আপোনালোকে পিজি ফাৰ্ষ্ট ছেম বুলি উল্লেখ কৰিব। তাৰপৰা কোৰ্চখিনি উল্লেখ কৰিব। ইয়াত কি কোৰ্চ, কোনটো কোৰ্চৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে, আছামিছ, ইংলিছ, হিষ্ট্ৰী, কেমেষ্ট্ৰি, যিটো কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে সেই উল্লেখ কৰিব। আবেদনকাৰী নাম যদি ল'ৰা হয় মিছটা দিব, যদি ছোৱালী হয় মিছ দিব, সেইটো উল্লেখ কৰিব। মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো ইউজাৰ আইডি হিচাপে ধৰা হ'ব। ইমেইল আইডিটো দিব। প্ৰেজেণ্ট ঠিকনাটো দিব, অৰ্থাৎ ঘৰৰ ঠিকনাটো দিব। পাছৱৰ্ডটো দিব। পাছৱৰ্ড দি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি ৰেজিষ্টাৰ বটনটোত ক্লিক কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব, গোটেই ফৰ্মখন আহিব। ইয়াত আপোনালোকৰ এৰিয়া, ভিলেজ, ৱাৰ্ড, গাঁও, চহৰ আপোনালোকে ইয়াত ইংলিছত লিখিব লাগিব, আছামিছত নিলিখিলেও হ'ব। আপোনালোকে আপোনাৰ গাঁওখন নাম, পোষ্ট অফিচ দিবলৈ কৈছে, পুলিচ ষ্টেচন দিবলৈ কৈছে, পিন ক'ডটো দিবলৈ কৈছে, তাৰপৰা ডিষ্ট্ৰিক্ট দিবলৈ কৈছে, ৰেভিনিউ চাৰ্কল দিবলৈ কৈছে, আপোনালোকৰ ৰাজহ চক্ৰটো, তাৰপৰা ডেট অফ বাৰ্থটো আপোনাৰ উল্লেখ কৰিবলৈ কৈছে, মেল নে ফিমেল আপোনাৰ উল্লেখ কৰিবলৈ কৈছে, মেল যদি মেল, ফিমেল যদি ফিমেল দিব। ইণ্ডিয়ান ধৰ্মটো এবাৰ বাছি ল'ব, খ্ৰীষ্টান, বুদ্ধিজম, শিখ যি হয় আপোনালোকৰ এবাৰ বাছি ল'ব। কেটেগৰীটো কি হয়, জেনেৰেল, জেনেৰেল, EWS, OBC, ST প্লেন, ST হিল, TGL যি হয় আপোনালোকে ইয়াৰ পৰা উল্লেখ কৰিব। ব্লাড গ্ৰুপটো আপোনালোকে চিলেক্ট কৰিব, A+, A নিগেটিভ, B+, B নিগেটিভ যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব, যিটো আপোনালোকৰ হয়। তাৰপৰা মেৰিটেল ষ্টেটাছ, মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিড বুলি উল্লেখ কৰিব। তাৰপৰা আহিলে আপোনালোকৰ ফাদাৰ্ছ নেম সুধিছে, ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো উল্লেখ কৰিব। আপোনালোকৰ নিজৰ দেউতাৰ নামটো উল্লেখ কৰিব। তাৰপিছত ফাদাৰ অকুপেশ্যন কি কৰে দিব, কাল্টিভেশ্যন, চাৰ্ভিচ, বিজনেছ, চেল্ফ, যদি খেতি কৰে কাল্টিভেশ্যন বুলি উল্লেখ কৰিব। ফোন নম্বৰটো দিব দেউতাৰ বৰ্গ। মাৰ নামটো উল্লেখ কৰিব, তেনেকৈ মায়ে কি কৰে সুধিছে, হাউচ ৱাইফ, চাৰ্ভিচ, বিজনেছ, চেল্ফ এমপ্লয়মেণ্ট, আদাৰ যি হয় আপোনালোকে উল্লেখ কৰিব। মোবাইল নম্বৰটো দিবলৈ কৈছে, যদি মাৰ মোবাইল নম্বৰ নাথাকে দেউতাৰ মোবাইল নম্বৰটোকে উল্লেখ কৰিব। গাৰ্জেনৰ নামটো উল্লেখ কৰিবলৈ কৈছে, গাৰ্জেনৰ নামটো আপোনালোকে পিতৃ নামটো আপোনালোকে দি দিব, যদি দেউতাৰ নাই মাৰ নামটোকে উল্লেখ কৰিব। বেংক ডিটেইলছ দিবলৈ কৈছে, বেংক ডিটেইলছ ইয়ৰ বেংক একাউণ্ট নাম্বাৰ, অৰ্থাৎ আপোনাৰ নিজৰ এপ্লিকেণ্ট অ'ন বেংক একাউণ্ট ডিটেইলছ, অৰ্থাৎ আপোনাৰ ঘৰৰ মা দেউতাৰ একাউণ্ট হ'লে নহ'ব, নিজৰ একাউণ্ট দিব লাগিব। গতিকে আপোনালোকে নিজৰ একাউণ্ট নাম্বাৰ উল্লেখ কৰিব লাগিব। ইয়াত বেংক একাউণ্ট নাম্বাৰ, বেংক নেম, ব্ৰাঞ্চ নেম, IFSC কোডটো উল্লেখ কৰিব লাগিব। আৰু এপ্লিকেণ্ট ফৰ এক্সট্ৰা কাৰিকুলাৰ এফিচিয়েঞ্চি, অৰ্থাৎ আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, যদি আছে আপোনালোকে য়েছ ক'ব, নাথাকিলে ন' ক'ব। তাৰপৰা ষ্টেট ইয়ৰ ফিল্ড অফ প্ৰফিচিয়েঞ্চি, প্ৰতিভা কি বিষয়ত আছে এইবোৰ আপোনালোকে উল্লেখ কৰিব নালাগে। লেভেল অফ প্ৰফিচিয়েঞ্চি যিহেতু আপোনালোকে ন' কৰিছে গতিকে উল্লেখ কৰিব নালাগে। তাৰপিছত whether you are person with disability, এইটো আপোনালোকে য়েছ হ'লে য়েছ, ন' হ'লে ন' ৰাখিব। Are you an applicant for NCC quota? য়েছ হ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। কলেজ হোষ্টেলৰ বাবে আবেদন কৰিব নেকি, যদি বিচাৰে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। হোষ্টেল হ'লে হোষ্টেল, আউটচাইড হ'লে আউটচাইড। ডমিচাইল ষ্টেটাছ আছামে থাকিব। এপ্লিকেণ্ট হোৱাটছআপ এনাবৰ আবেদন কৰি হোৱাটছআপ নাম্বাৰটো বিচাৰিছে, গতিকে আপোনালোকে এইখিনি দি পেলাই ফৰ্মখন ফিল আপ কৰিব, তাৰপিছত নেক্সট পেজলৈ যাব পাৰিব। তাৰপিছত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো দিব লাগিব আৰু চিগনেচাৰ, এই দুটা আপোনালোকে আপলোডৰ ডকুমেণ্ট ক্ষেত্ৰত আপলোড কৰিব লাগিব। ইয়াত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো আৰু আপোনালোকৰ চিগনেচাৰ, প্ৰথম ফটোখন আপলোড কৰিব, তাৰপৰা চিগনেচাৰ আপলোড কৰিব লাগিব। গতিকে প্ৰথমে ফটোখন আপলোড কৰাৰ পিছতে চিগনেচাৰ আপলোড কৰিব লাগিব। সেইখিনি দিয়াৰ পিছত আপোনালোকে ছেভ নেক্সট বটনত আকৌ ক্লিক কৰিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ইনষ্টিটিউশ্যন লাষ্ট এটেণ্ড, অৰ্থাৎ আপুনি যোৱা বছৰ কোনখন ইনষ্টিটিউশ্যনত এটেণ্ড কৰিছে, অৰ্থাৎ আপোনাৰ গ্ৰেজুৱেশ্যন কোনখন কলেজৰ পৰা আপুনি কমপ্লিট কৰিছে সেইটো উল্লেখ কৰিব। ইয়াত কলেজখন নামটো আপুনি উল্লেখ কৰিব লাগিব। ইয়েৰ অফ পাছিং 2025, যদি 25 থাকিব, যদি 24 চন আছে 24 চন দিব। গতিকে আপোনালোকে এইখিনি উল্লেখ কৰিব, যদি 25 চনত পাছ কৰিব তেতিয়া 25 বুলি উল্লেখ কৰিব। ইউনিভাৰ্চিটিৰ নামটো আপুনি ইয়াত উল্লেখ কৰিব, যি ইউনিভাৰ্চিটিৰ নাম ফুলকে নামটো সম্পূৰ্ণকে দিব। আপুনি কিমান পাৰ্চেণ্টেজ পাইছে সেইটো উল্লেখ কৰিব। যদি আপুনি গেট পইণ্ট পাইছে তেতিয়া গেট পইণ্টটো আপুনি কনভাৰ্ট কৰি ল'ব। গুগলত চাৰ্চ কৰিলে আপোনালোকে পাই যায়, সেইটো কনভাৰ্ট কৰি ল'ব, যিটো পাৰ্চেণ্টেজ পাইছে আপুনি উল্লেখ কৰিব, গেট পইণ্ট উল্লেখ কৰিব। এইটো উল্লেখ কৰিছে এণ্টাৰ মেজৰ চাবজেক্ট মাৰ্কছ, অৰ্থাৎ আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰলৈকে যিখিনি মাৰ্কছ পাইছে উল্লেখ কৰিব লাগিব। ধৰি লওক আপুনি গেট পইণ্ট পাইছে, গেট পইণ্ট পালে 10 দিব, আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰত কিমান পাইছে সেইটো উল্লেখ কৰিব। ধৰি লওক আপুনি 8.6 পাইছে সেইটো উল্লেখ কৰিব। তেনেকৈ আপুনি দি গৈ থাকিব লাগিব, তেনেকৈ প্ৰত্যেকটোতে আপোনালোকে ভৰাই ভৰাই গৈ থাকিব লাগিব। গতিকে আপুনি এইখিনি ভৰাই ভৰাই গৈ থাকিব।
এনেকে প্ৰতিটো চেমিষ্টাৰত আপোনালোকে ভৰাই গৈ থাকিব। যিহেতু আপোনালোকৰ প্ৰত্যেক চেমিষ্টাৰত গ্ৰেড পইণ্ট 10 থাকে, আপোনালোকে 6 চেমিষ্টাৰলৈকে ভৰালে হ'ব। যিটো 6 চেমিষ্টাৰলৈকে থাকে এটা আপোনালোকৰ এনেকে দি যাব। দুটামান মই নিয়ে ৰেণ্ডম ৱাৰ্ড হেৰি দিছো, এতিয়া আপোনালোকে এনেকে দি যাব। এইখিনি আপোনালোকৰ টোটেলটো হৈ যাব। টোটেলটো আপোনালোকে ইয়াত উল্লেখ কৰিব। গেম টোটেল অল চেম, অৰ্থাৎ আপোনালোকৰ টোটেল কিমান থাকে আপোনালোকৰ গেট পইণ্টটো উল্লেখ কৰিব ইয়াত। আপোনালোকৰ এতিয়া আপোনাৰ গেট পইণ্ট যিটো আপোনালোকৰ উল্লেখ কৰিব কেইটা গেট পইণ্ট হ'ল, 3টা, আপোনালোকৰ 5টা হ'ল, 6টা হ'ল, গতিকে আপোনালোকে 60 গেট পইণ্ট দিব। 60 ভিতৰত যিটো গেট পইণ্ট পাইছে সেইটো উল্লেখ কৰিব, এনেকে উল্লেখ কৰিব। আচলতে আপোনালোকৰ এনেকে ধৰা নহয় টোটেল মাৰ্কছ, বা যদি টোটেল মাৰ্কছটো পাই তেতিয়া আপুনি উল্লেখ কৰিব। টোটেল মাৰ্কছটো যিটো নাথাকে আপোনাক গেট পইণ্ট দিব লাগিব। আপোনালোকৰ CBCS হ'লে আপোনাৰ টোটেল মাৰ্কছটো আপোনালোকৰ যেতিয়া মাৰ্কছটো আছে তেতিয়া মাৰ্কছটো দি দিব। মাৰ্কছটো থাকে গতিকে মাৰ্কছটো উল্লেখ কৰিব, কিমানৰ ভিতৰত কিমান পাইছে। কিন্তু আপোনালোকৰ সাধাৰণতে গেট পইণ্টটো থাকে। গেট পইণ্টটো যিহেতু আপোনাৰ 60 হ'ল, 60 পিছত এইকেইটা যোগ কৰি দিব। যোগ কৰাৰ পিছত যিটো ওলাব সেইটো আপোনালোকৰ হ'ব। আৰু পাৰ্চেণ্টেজটো অট'মেটিক কেলকুলেশ্যন হ'বও পাৰে বা নহ'বও পাৰে, এইটো আপোনালোকে চাই ল'ব। গতিকে এইখিনি আপোনালোকে দিওঁতে চাই ল'ব ভালদৰে। যিটো আপোনাৰ CBCS চলে, যিটো নৰ্মেল ডিগ্ৰী হয় তেতিয়াহ'লে ভালেই, আপোনালোকৰ প্ৰতিটো চেমিষ্টাৰ কিমান টোটেল মাৰ্কছ আছিল দি গৈ থাকিব পাৰিব। কিন্তু আপোনালোকৰ CBCS হ'লে আপোনালোকে এনেকে উল্লেখ কৰিব লাগিব, গেট পইণ্ট দি যোগ কৰি পাৰ্চেণ্টেজ যিমান আছিলে আপুনি দিব লাগিব। যিটো আপোনালোকৰ লাষ্ট চেমিষ্টাৰ পাৰ্চেণ্টেজটোৱে ধৰা হয়, 6 চেমিষ্টাৰ পাৰ্চেণ্টেজটো ধৰা হয়, গতিকে আপুনি সেই পাৰ্চেণ্টেজটোৱে উল্লেখ কৰিব। কিন্তু এই যোগ কৰি পেলাই যিটো পাৰ্চেণ্টেজ পায় সেইটো ইয়াত দেখুৱাব লাগিব। কিন্তু ইয়াত লাষ্ট এক্সাম পাৰ্চেণ্টেজটো সুধিছে, অৰ্থাৎ আপুনি 6 চেমিষ্টাৰ কি পাৰ্চেণ্টেজ পাইছে, অৰ্থাৎ 6 চেমিষ্টাৰ অভাৰঅল পাৰ্চেণ্টেজটো কি পাইছিলে সেইটো সুধিছে। সেইটোকে লাষ্ট এক্সাম পাৰ্চেণ্টেজ এইটো দিব। কিন্তু আপোনালোকৰ গোটেই 6 চেমিষ্টাৰ টোটেল চেমিষ্টাৰ কিমান পাৰ্চেণ্টেজ পাইছিলে সেইটো উল্লেখ কৰিব। কাৰণ আপোনালোকৰ হয়তো যিটো 50% মাৰ্কছটো আপোনালোকে ইয়াত ধৰিবও পাৰে, গতিকে সেইখিনি উল্লেখ কৰি ৰাখিব। গতিকে আপোনালোকে ইয়াত আপোনালোকে এইখিনিও উল্লেখ কৰিব হ'লে 8.6, 8.8 কিমান হয়, 16 যি হয় আপোনালোকে তেনেকে 60 ভিতৰত কিমান পাইছে গেট পইণ্ট সেইটো উল্লেখ কৰিব। আৰু ইয়াৰ পাৰ্চেণ্টেজটো আপোনালোকে উল্লেখ কৰিব। ইয়াৰ পাৰ্চেণ্টেজটো বেলেগ, ওপৰত দিয়া পাৰ্চেণ্টেজটো বেলেগ। গতিকে এইটো মনত ৰাখিব। ওপৰত দিয়া পাৰ্চেণ্টেজটো হৈছে আপোনালোকৰ 6 চেমিষ্টাৰত পোৱা পাৰ্চেণ্টেজটো, আৰু তলত পাৰ্চেণ্টেজটো হৈছে আপোনালোকৰ এই গোটেইকেইটা চেমিষ্টাৰ মিলাই পাৰ্চেণ্টেজটো। গতিকে এইখিনি আপোনালোকৰ হৈ গ'ল। ইয়াৰ পিছত আহিলে আপোনালোকৰ পেমেণ্ট আপোনালোকে দিব লাগিব 700 টকা। ইয়াত দেখিছে আপোনালোকে স্কেন টু পে উইথ এনি BHIMP UPI ID, অৰ্থাৎ আপোনালোকে গুগল পে যোগেদিও এপ্লাই কৰিব পাৰিব। যেতিয়া গুগল পেটো আপোনালোকে ইয়াত ক্লিক কৰিব 700 টকা অট'মেটিক আহি যাব হয়তো। তাৰপিছত অহাৰ পিছত আপোনালোকে পেমেণ্টটো দি দিব, 700 টকা দি দিব। 700 টকা দিয়াৰ পিছত ইয়াত আজি ডেটটো উল্লেখ কৰিব, যিটো ডেটত আপোনালোকে পেমেণ্টটো দিব সেইটো উল্লেখ কৰিব ইয়াৰ পৰা চাই পেলাই। তাৰপিছত ট্ৰানজেকশ্যন ID এটা আহে, সেই আইডিটো আপোনালোকে ইয়াত উল্লেখ কৰিব। উল্লেখ কৰাৰ পিছত ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰি পিছৰ পৰ্যায়লৈ আপোনালোকে যাব পাৰিব। গতিকে আপোনালোকৰ এইখিনিলৈকে আছিলে অনলাইন প্ৰচেছটো। পেমেণ্ট কৰাৰ পিছত হয়তো আপোনালোক কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ পেমেণ্ট প্ৰিণ্ট কৰি ল'ব পাৰিব। যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন প্ৰিণ্ট কৰি ল'ব পাৰিব। গতিকে এইখিনি আপোনালোকে ভালদৰে কিন্তু কেলকুলেশ্যন ভালদৰে কৰি ল'ব। তাৰপিছতে আপোনালোকে ভালদৰে ছাবমিট কৰিব। এইখিনি আছিলে আপোনালোকৰ শিৱসাগৰ ইউনিভাৰ্চিটি অনলাইন প্ৰচেছটো।